গণৰাজ্য দিৱসৰ প্ৰাক্ষণত নাজিৰাত মৃতদেহ উদ্ধাৰ। নাজিৰাৰ মেকিপুৰৰ পাকঘৰ চাৰিআলিত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ। পাকঘৰ চাৰিআলিৰ সমীপৰ এটা শিলভঙা মিলত উদ্ধাৰ হয় মৃতদেহটো। কেঁচাৰ দাসৰ দমৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। যুৱতীগৰাকীৰ ঘৰ বিহুবৰ উৰিয়া বস্তি মেথুনচুৱা। মৃতদেহটো চাহ জনজাতিৰ ছাত্ৰী আছিল। কিশোৰীগৰাকী বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে। সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰীগৰাকী। শ্বাহিদ আহমেদ নামৰ ব্যক্তিজনৰ শিলৰ কেঁচাৰ মিলত উদ্ধাৰ হয় মৃতদেহটো। ধৰণৰ ঘটনাটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু ক'বলৈ গ'লে ছাত্ৰীগৰাকী আমাৰ জনগোষ্ঠী আছিলে। আমি মানে বহুত দুখেৰে ক'ব লাগিব, উঠি অহা প্ৰজন্ম আমি হেৰাব লাগিব। আৰু ইতিমধ্যে আমি গম পাইছোঁ স্কুলৰ পৰা তাই পঢ়াটো মানে মেধাৱী আছিলে বুলি গম পাইছোঁ। তো সমাজখনৰ পৰা এনেধৰণৰ যদি ক্ষতি যদি হয়, জাতিটো বহুত ধৰণৰ ক্ষতি হৈছে। আৰু এতিয়া মানে এনেধৰণৰ এটা মানে ইয়াত পৰিৱেশ সৃষ্টি হৈ আছে। আমি দেখিছোঁ বিভিন্ন সময়ত আৰক্ষীয়ে তালাচী চলাই আছে। আৰু তাৰ মাজতো যদি এনেধৰণৰ যদি ঘটনাবোৰ যদি সংঘটিত হয়, তো এইটো মানে বৰ এটা ভয় লগা দৃশ্য নিচিনা সকলোতে বিৰাজমান হৈ গৈছে। আৰু স্বাভাৱিকতে এনেধৰণৰ ঘটনাবিলাক প্ৰশ্ৰয় দিয়াটো মানে এইটো খুবেই বেয়া হ'ব। সেইটো কাৰণে আমি মানে সকলো ফালৰ পৰা আৰক্ষী প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু আছোঁ। তেনেধৰণৰ যি সহযোগ লাগিব স্থানীয় স্তৰত আমি কৰিম। মানে তেওঁলোকক যেনেধৰণে মানে সহযোগ লাগিব আৰু মানে খুব সোনকালে কাল্পিতক মানে কৰায়ত্ব কৰি মানে কঠোৰতকৈ কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ। কি সন্দেহ হৈছে আচলতে? সন্দেহ এতিয়া চাওক, মনত পৰীক্ষা নোহোৱাকৈ আমিতো সন্দেহ কৰিব নোৱাৰিম। কিন্তু এতিয়া সদ্যহতে আমি ডেড বডিটো দেখি পেলাই আমি গম পাইছোঁ মানে মৃত্যুটো একচুৱেলি মানে কঠিন মৃত্যু বুলি ক'ব লাগিব। এইটো সহজ মৃত্যু নহয়। মানে ডেড বডিটো প্ৰত্যক্ষ কৰিলে আপোনালোকে গম পাব কি অৱস্থাত আছে। মানে তো আমি দেখি গম পাইছোঁ মানে এইটো মানে পৰিকল্পিতভাৱে হত্যাকাণ্ড হোৱাটো এইটো মানে দেখিলে গম পোৱা যায়। এতিয়া বাকীখিনি মানে মৰণোত্তৰ পৰীক্ষাৰ পাছতে মানে ক'ব পৰা যাব। যিহেতু 26 জানুৱাৰী কটকটীয়া নিৰাপত্তা বেষ্টনী চৌদিশে অব্যাহত ৰাখিছে আৰক্ষীয়ে, তাৰ মাজতে এনেধৰণে এটা মৃতদেহ পুতি থৈ যোৱা অৱস্থা কিহৰ সন্দেহ হয়? না, আমি সকলোৱে জানো 26 জানুৱাৰী প্ৰাক্ষণত আৰক্ষী প্ৰশাসনৰ বহুত হস্তমূল উঠে আৰু এইটো আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰতো হয় আচলতে। কিন্তু তাৰ মাজত এনেধৰণৰ ঘটনাবিলাক যদি মানে সংঘটিত হৈ গৈছে আৰু এই ঘটনাটোৰ লগত মানে কেনেধৰণৰ কাল্পিত জড়িত হৈ থাকিব, তেখেতৰ মানসিকতাটো কি হ'ব লাগিব। মানে ছাত্ৰী এগৰাকী কেনেধৰণে মানে যদি মানে জড়িত যদি হৈ আছে, ছাত্ৰী এগৰাকীৰ ওপৰত মানে এনেধৰণৰ বৰ্বৰ অত্যাচাৰটো এইটো মানে কেনেকৈ মানসিকতা হয়। এই নৰপিশাচটো যদি কোনোবাই হত্যাকাৰী ইয়াৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাম খুব কম সময়ৰ ভিতৰত তেখেতক কৰায়ত্ব কৰি পেলাই মানে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঘটনাস্থলীত নাজিৰা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।